নমস্কাৰ স্বাগতম জনাইছো টেক লাৰ্নিংৰ অন্যটা ভিডিঅ'লৈ গুৱাহাটী ইউনিভাৰ্চিটি বিএড এডমিশন যি কমন এন্ট্ৰেন্স টেষ্ট হ'বলৈ গৈ আছে তাৰ যি এডমিট কাৰ্ড হয় এডমিট কাৰ্ডসমূহ প্ৰকাশ পাইছে তো এডমিট কাৰ্ডসমূহ আপোনালোকে কেনেকুৱা ধৰণে ডাউনলোড কৰিব ষ্টেপ বাই ষ্টেপ প্ৰচেছটো আমি দেখুৱাইছো এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব অতি সহজে তো চেনেলটি আমাৰ সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব তাৰ পাছত আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব আৰু এই সাৰ্চ বাৰত সাৰ্চ কৰিব assampro.com আমাৰ যেটো ওয়েবসাইট হয় ডেসক্ৰিপচনৰ লিংকত আপোনালোকে ক্লিক কৰিলে ইয়ালৈ আহিব পাৰিব ডেসক্ৰিপচনৰ লিংক দিয়া আছে আপোনালোকে ওপৰতে যেটো লিংক দেখিবলৈ পাইছে তাতে ক্লিক কৰি দিব তাত ক্লিক কৰাৰ লগে লগে আমাৰ যেটো ওয়েবসাইট হোম পেজটো ওপেন হ'ব ইয়াতে আপোনালোকে অলপ স্ক্ৰল কৰিলে এডমিট কাৰ্ডৰ এটা সেকশন দেখিবলৈ পাব আৰু তাতে দেখিবলৈ পাইছে গুৱাহাটী ইউনিভাৰ্চিটি বিএড এডমিশন এডমিট কাৰ্ড ইয়াতে ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে যেটো মেইন পোষ্ট হয় পোষ্টলৈ যাব পাৰিব ইয়াতে আপোনালোকে সম্পূৰ্ণ ডিটেইল পাব দেখিবলৈ পাইছে এডমিট কাৰ্ড ৰিলিজ 14 জুলাই মেৰিট লিষ্ট আপোনালোকৰ ওলাব 25 জুলাই তাৰিখে ইয়াতে সম্পূৰ্ণ ডিটেইল সমূহ আপোনালোকে পঢ়ি ল'ব তাৰ পিছত আপোনালোকে ইয়াতে কি কৰিব অলপ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ লগে লগে আপোনালোকে ইয়াতে কিছুমান অভাৰভিউ টেবুল দেখিবলৈ পাব সম্পূৰ্ণ আপোনালোকে অভাৰভিউ সমূহ চাব পাৰিব কোন তাৰিখে কি আছে এক্সাম ডেট কেতিয়া আপোনালোকৰ এন্ট্ৰেন্স এক্সামটো হ'ব 20 জুলাই তাৰিখে আৰু লগতে 25 তাৰিখে আপোনালোকৰ অতি সোনকালে আপোনালোকৰ যি ৰিজাল্ট হয় ৰিজাল্টটো ওলাই আহিব বা আপোনালোকৰ মেৰিট লিষ্টটো প্ৰকাশ পাব আপোনালোকে স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনালোকে এক্সাম সিলেবাস সম্পূৰ্ণ ডিটেইল পঢ়িবলৈ পাৰিব তাৰ পিছত দেখিবলৈ পাব হাউ টু ডাউনলোড গুৱাহাটী ইউনিভাৰ্চিটি বিএড কমন এন্ট্ৰেন্স টেষ্ট এডমিট কাৰ্ড এনেকুৱা ধৰণে দেখিবলৈ পাব এডমিট কাৰ্ডৰ ডাউনলোডৰ প্ৰসেছ আপোনালোকক ইয়াত দিয়া আছে লগতে আপোনালোকে স্ক্ৰল ডাউন কৰিলে এটা টেবুল দেখিবলৈ পাব য'ত আপোনালোকৰ এডমিট কাৰ্ডখন উপলব্ধ আছে ইয়াতে ইম্পৰ্টেন্ট লিংকছলৈ যাব তাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে গুৱাহাটী বিএড সিইটি অৰ্থাৎ কমন এন্ট্ৰেন্স টেষ্ট এডমিট কাৰ্ড ডাউনলোড ক্লিক হিয়াৰ বুলি যেটো অপচন দেখিবলৈ পাইছে ক্লিক হিয়াৰ অপচনত ক্লিক কৰি দিব ক্লিক হিয়াৰ অপচনত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এইটো পেজ লোডিং হ'ব আৰু ইয়াতে আপোনালোকৰ এপ্লিকেশন নাম্বাৰটো দি লগইন কৰি দিব লগইন কৰাৰ লগে লগে আপোনালোকৰ এডমিট কাৰ্ড কাখতে আপোনালোকে ডাউনলোড অপচন দেখিবলৈ পাব তাতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিখন এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব